চান্দিয়ে মদ খাই অহাৰ কাৰণে কম কষ্ট পাইছিল নে? আজি অনুভৱ কৰিছো, শপত খাইছো, আজিৰ পৰা আৰু মই মদ নাখাওঁ। সেইটো আপোনাৰ কথা, কিন্তু কি জানে, এই যে ৰিলেশ্যনবোৰ, দেউতা মা ৱাইফ সকলো মিছা। সকলো ৰিলেশ্যনৰ আঁৰত এটা বৃহৎ স্বাৰ্থ আছে। জোৱাই, তুমি অৰ্জুনৰ লগত ব্যৱসায় নকৰিবা। নকৰো বুলি ভাবিছিলো, কিন্তু এতিয়া মই অৰ্জুনৰ লগত বিজনেছ কৰিমেই। টকা থাকিলেহে সম্পৰ্কবোৰ থাকে। আজি মোৰ টকা নাই বুলি মোৰ লগত কোনো নাই, কিন্তু আই ডোন্ট কেয়াৰ। কি কৰো, আইজনক আৰু এবাৰ জনাও নেকি? ক'ত আছে দাদা? মাতা। মুখখন থাকিলে মানুহে যিকোনো কথা ক'ব নালাগে। মাতা দাদা। দাদা দাদা দেখিলে কি অৱস্থা? এনেকৈ টোপনি গল। নিজে যদি এনেকৈ থাকে, কি ভাল কৰিবলৈ মোক বোৱাৰী কৰি আনিছিলে? চান্দিনী, মনে মনে থাকা। দেউতাক এনেকৈ কবলৈ পাই মোৰ ফূৰ্তিত থকা নাই পেহী। ভাল নালাগে মোৰ। নিজৰ বাবাৰ সমান ভাল পাওঁ এই মানুহটো। কি মান ৰাখিলে? দেউতা বুলি এনে নামাতোতো। আজিয়ে যি লাষ্ট কৈ থলো। আজিৰ পৰা আৰু মই মানুহটোক নামাতো, কৈ থলো। দাদা দাদা হয় হয়, নাই মানে পুৱাৰ পৰা আপোনালৈ ট্ৰাই কৰি আছো, পোৱা নাই। অলপ জৰুৰী মানে প্ৰপাৰ্টি লিষ্টখন অকণমান চেঞ্জ কৰিব লাগিছিল। লগ পালে সকলো মই জনাম দিয়ক। হয় হয়, ঠিক আছে, বাই। জোৱাই জোৱাই, এয়া লওক। কি এইবোৰ? মা কালিৰ শপত। মিঠাইও চিনি নাপায় নেকি? পাওঁ, কিন্তু মোক মিঠাই দিছে যে আপুনি। মিঠাই মানুহক কিয় দিয়ে? মুখ মিঠা কৰিবলৈ। খাওক, মুখ মিঠা কৰক। চাওক, আপুনি কোনোবা চাইক্ৰেটিকৰ ওচৰলৈ যোৱা ভাল হ'ব। ঘৰখনত কি চিটুৱেশ্যন চলি আছে আপুনি নাজানে? দেখা নাই আপুনি? নে আপুনি পাহৰিলে এইবিলাক? নাই পাহৰা, কিন্তু যিটো খবৰ পাইছো, আৰে ফূৰ্তি নকৰাকৈ কেনেকে থাকো? খবৰ? কি খবৰ? মনৰ। মনৰ কি খবৰ? মনে পাৰ্টনাৰশ্বিপত বিজনেছ আৰম্ভ কৰিছে। কি? ভাল লাগিছে ন? আৰু ভাল লাগিব যেতিয়া পাৰ্টনাৰটো কোন গম পাব। কোন পাৰ্টনাৰ? বন্ধু ক। নাই নাই নাই, তই কৈ যা মই শুনি আছো। আপুনি কৈ থাককচোন। তাৰ বিজনেছ পাৰ্টনাৰ হৈছে অৰ্জুন। কি? অৰ্জুন? কাম নাই আৰু ইয়াৰ ন? দি আছো আজি। নাই নাই, চিন্তা কিয় কৰিম? কপালত যিটো লিখা আছে সেইটোতো হ'বই। হ'ব দে, ৰাখ। আচ্ছা দাদা, মনে কাৰ লগত পাৰ্টনাৰশ্বিপত বিজনেছ কৰা বুলি ক'লে? ক'লো এইটো আপোনাক। নহয়, এই কলটোত ব্যস্ত আছিলো যে সেইকাৰণে নুশুনিলো। আৰে কি হ'ল? দাদা দাদা, কি হ'ল? একো নক'লে যে? তই বিচৰা মানুহ ভিতৰতে আছে। মই তোক লগ পাবলৈহে আহিছো। কোনে পঠাইছে কথা পাতিবলৈ? মিষ্টাৰ বৰুৱাই নে তহঁতৰ নতুন মালিকে? কোনেও পঠোৱা নাই মোক। তোৰ লগত মোৰ জৰুৰী কথা আছে। সোনকালে ক, মোৰ দেৰি হৈছে। তই বোলে অৰ্জুনৰ লগত বিজনেছ কৰিছ? কৰিছো। নোৱাৰ কৰিব। কোনে ৰখাব মোক? মই?
তই আৰে মই তোৰ পত্নী প্ৰমাণ দে কি কলি তই প্ৰমাণ লাগে তোক হা এয়া এইটো কি প্ৰমাণ নহয় সেন্দুৰখিনি মুচি পেলা ঐ ল'ৰা মোক সম্ভালি কথা কবি বুলি কৈছো কিন্তু গিৰেক চিৰেক নাচাম মই হাত ভৰি ভাঙি হস্পিটেলত পেলাই থৈ দিম মোৰ দেৰি হৈছে তই অৰ্জুনৰ লগত বিজনেছ কৰিব নোৱাৰ মুঠতে কৰিমেই বাধা দি কোনো লাভ নাই অৰ্জুন এইবিলাক ক্ষেত্ৰত ভাল ল'ৰা নহয় কোনবোৰ ক্ষেত্ৰত ভাল তোৰ মনৰ কথাবোৰ কোৱাত আমাৰ মাজত যে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন নাই নে সেইটো কোৱাত ঐ ল'ৰা যা তাৰ কথা নকবি কোনে ক'লে তোক এইবোৰ যাক কৈছিলি সিয়ে কৈছে মই সেইবোৰ কথা নাভাবো তোৰ লাইফ তই যি মন যায় কৰ আৰু মোৰ লাইফত মোৰ যি মন যায় মই তাকে কৰিম বাধা নিদিবি লাষ্ট টাইম কৈছো হ'ব দে বাধা নিদিও কিন্তু যেতিয়া বিপদত পৰিবি ন তেতিয়া কিন্তু মোৰ ওচৰলৈ নাহিবি কিন্তু কৈছো মৰি গ'লেও নাহো দে ঐ ল'ৰা সি আৰু ঘূৰি নাহে দেও বৰ্তা খুব বেছি সলনি হৈ গ'ল সি যাওক ক'ত মৰে মৰক গৈ মই সকলোৰে চিন্তাবোৰ কিয় নিজৰ মূৰত সোমাই লওঁ নলওঁ কি কৈছ তই এইবোৰ বৰ্তা হ'ব খিলা মোকতো তই খুব ভাল পাৱ এইটো আকৌ সুধিবলগীয়া কথা নেকি নাজানো নেকি তই মোক যদি তই সঁচাকৈ ভাল পাৱ অকণমান পি আনি দে বৰ্তা মোৰ মৰিবলৈ মন গৈছে চব শেষ হৈ গ'ল মোক যাবলৈ দিয়া না মই তোমালোকৰ কি উপকাৰ কৰিছো কি হৈছে এই এয়াৰপৰ্ট যাবলৈ চেষ্টা কৰিছে ছাৰ কি হ'ল ইয়াত থাকি আমনি লাগিছে নেকি মিছেছ বৰুৱা মোক যাবলৈ দিয়া নহলে কিন্তু তোমাৰ বহুত ডাঙৰ বিপদ হ'ব মোৰ বিপদ আহিলে দেখোন মোৰ কিবা ভালহে লাগে কিয় জানো নাজানো মই মানুহটো মেণ্টেল কাৰণে নেকি মোক ধমকি দিছ মোক ধমকি দিছ মই কোন এতিয়াও তই চিনা নাই ময়ূৰ বিভাস চক্ৰৱৰ্তী তোৰ ননদৰ গিৰিয়েক মই তোৰ ননদৰ কাৰণে মই 5 বছৰ জেলত থাকিব লগা হ'ল তাৰ শাস্তি তহঁতে পাবই লাগিব শাস্তি দিব খুজিছিলা যদি চন্দ্ৰিকাকে উঠাই নাদিলা কিয় মোৰ শাস্তি দিয়া ষ্টাইলটো অলপ বেলেগ যে এটা খবৰ মই আপোনাক দিছো নে নাই কি খবৰ নাই দিয়া ন তেনেহ'লে শুন মই আপোনালোকৰ সম্পত্তিৰ লগতে আপোনালোকৰ ঘৰখনো খুব সোনকালে ল'ম আৰু কেইদিনমানৰ পাছত বৰুৱা বংশৰ প্ৰত্যেকজন মানুহ মোৰ ঘৰত থাকিব লাগিব আৰু মোৰ কথা মতে পঢ়িব লাগিব মোৰ কথা মতে উঠিব লাগিব হা মজা লাগিব ন না এখেতে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে জেদটো লগাই দিলে নহয় মনত আকৌ এতিয়া যিকোনো প্ৰকাৰে সেইটো ঘৰ মই ল'বই লাগিব জেদটো কিয় লগালে আপুনি মোক কিয় মই হাৰিব নোৱাৰো হাজৰিকা সামান্য কিডনেমিক কেছ এটা মই ছল্ভ কৰিব পৰা নাই আমি ইচ্ছা কৰিলে প্ৰতিটো কেছে ছল্ভ কৰিব নোৱাৰো ছাৰ আৰু প্ৰতিটো কেছতে যে সফল হ'ম তেনেকুৱাতো কোনো কথা নাই এইখন থানাত কিন্তু বহুদিন ধৰি একো কেছেই ছল্ভ হোৱা নাই আপুনি বেয়া পাইছে জানো কিন্তু সঁচাটো এইটোৱেই কাৰ কাৰণে নাজানো দিনে দিনে আমাৰ থানাৰ ৰেকৰ্ডবোৰ বেয়া হৈ গৈ আছে আপুনি কি ক'ব খুজিছে কাৰ কাৰণে থানাখনৰ ৰেকৰ্ড বেয়া হৈছে চিধাকৈ ক'ব নালাগে বুজাই বুজি পাইছে দাস আপুনি এইখন থানাৰ কি এছাই
কিন্তু হ'লে কি হ'ব মোক কোনো পাৱাৰ নাই নহয় মই একো কৰিবই নোৱাৰো আপোনাৰ দৰে মানুহে DSP হলেও একো দাল কৰিব নোৱাৰে পুলিচৰ ডিউটি নিষ্ঠাৰে কৰিবলৈ কলিজাত সাহস লাগে আপোনাৰ কলিজাত সাহসে নাই মাথো মূৰটোত এশমান বেয়া চিন্তাৰে ভৰি আছে ছাৰ আপুনি মোক অপমান কৰিছে যে অপমানতে ক্ষান্ত থকাৰ কাৰণে আপুনি মোক থেংকছ দিয়ক এনেই মূৰটো গৰম হৈ থাকিবলৈ লৈছে এইকেইদিন বৰ্তমান পৰিস্থিতি কি হৈ আছে জানে আপুনি নেজানে নিজৰ ঘৰতে ভগনীয়া হ'বলৈ ওলাইছো আমি আপুনিওতো এজন অসমীয়া কিন্তু কিবা কৰিব পাৰিছে নাই পৰা কাৰণ আমি চৰকাৰৰ তলত কাম কৰা কৰ্মচাৰী চৰকাৰৰ বিৰোধিতা আমি কৰিব নোৱাৰো না আপুনি পাৰিব না মই পাৰিম কিন্তু নিজৰ ডিউটিখিনিতো ঠিকমতে কৰক নকৰে ছাৰ নকৰে এখেতে আনৰ দুখে খুচৰিব জানে হাজৰিকা মই এছাই হয় আপুনি কি নাপাহৰিব নাপাহৰো যেতিয়া আমি কেছবোৰত খৰধৰকে ওলাই যাওঁ তেতিয়া আপোনাক সেই টেবুলখনত বহি থকা দেখিলে LP স্কুলত ঘণ্টা বজোৱা চকীদাৰজন যেন লাগে হাজৰিকা খং কৰক ওপৰত কমপ্লেইন কৰক কিন্তু আপুনি যে চকীদাৰ নহয় সেইটো আপুনিয়ে প্ৰমাণ কৰিব লাগিব ছাৰ শুনিলে নহয় দাস হাবিলদাৰ হিচাপে হাজৰিকাতে কথাষাৰ কোৱা নাই ককায়েক হিচাপেহে কৈছে গতিকে নিজকে অলপ সলনি কৰক সলনি হ'ব কিন্তু মই নহয় এই থানাখন সলনি হ'ব খুব সোনকালে থানাৰ সকলোবোৰ সলনি হ'ব কিবা কৈছে নাই কোৱা ছাৰ মই ভাবিহে আছিলো এনেকুৱা হলে কিন্তু বেকগ্ৰাউণ্ডটো নহব মন ছাৰে ডাইৰেক্ট কামবোৰ কৰিব লাগিব মন ছাৰক একাউণ্ট চম্ভালিম বুলি পাৰ্টনাৰ কৰি লৈছো এতিয়া কেনেকৈ মাল চাপ্লাই কৰাত লগাও সেইটো তুমি বছক কোৱা লোৱা মই ফোনটো লগাই দিওঁ কি কৰিলো ফুকন ছাৰ আপুনি বছক ফোন লগালেই যে মই কি ক'ম তেওঁক আপুনি কাটকচোন কাটক মই কিবা এটা কৰিমতো চোৱা অৰ্জুন বছে তোমাক চকু মুদি টকা দিছে কিন্তু তাৰ বিনিময়ত তুমি ৰিজাল্টটো দিয়া নাই আহা ফুকন ছাৰ বেংকৰ একাউণ্ট দেখোন তাৰ নামতে খুলিছো ফচিলে সিহে ফচিব বছে অকল তাক পুলিচৰ হাতত ধৰা পেলাব খোজা নাই কোম্পানী যোৱাৰ পিছতো বৰুৱা ছাৰৰ ঘৰৰ মানুহবোৰৰ অহংকাৰ কমা নাই আৰু সেই অহংকাৰ আমাৰ ছাৰে সকলো মানুহৰ সন্মুখত শেষ কৰিব বিচাৰিছে আচ্ছা খেলটো মানে অলপ বেলেগ আচ্ছা খেলখন শেষ হোৱাৰ পিছত মোৰ ইনকমটো কি হ'ব খেলখন শেষ হোৱাৰ পিছত তুমি কোটিপতি বনি যাবা টেনচন কিয় লৈছা চেছ কি হ'ল হওতো এটা মন হে আমাৰ পাৰ্টনাৰ তোমাৰহে পাৰ্টনাৰ আমাৰ নহয় নহয় মানে মন ছাৰে তোমাৰ লগত মোক দেখিলে গোটেই বেকগ্ৰাউণ্ডটোৱে ফাষ্ট হৈ যাব মইতো তাক আজি আপোনাৰ কথা ক'ম বুলি গৈছিলো তেহেঁতৰ ঘৰলৈ চান্দিনীক দেখিহে ঘূৰি আহিলো এই জধামূৰ্খৰ মহাসন্মিলন পাতিলে তুমি কিন্তু প্ৰেচিডেণ্টৰ পষ্টটো পাবা চিয়ৰ বুজা নাই কি বুজাইছে বে এতিয়া বে চে এইবোৰ বাদ দিয়া সি আহি আছে আৰু শুনা এই বিজনেছটোৰ লিংকত মই আৰু বছ যে জড়িত হৈ আছো সেইটো যাতে মনে ভুলতো গম নাপায় অ'কে মন আহি আছে মই ফুটো বছৰ কথা বাৰু বুজিলো মাৰপিট কৰে বুলি ভয় এটা আছে ফুকন ছাৰৰ কথা ক'বলৈ মানা কৰিলে যে ঐ কি হ'ল বহুত দেৰি হ'ল নেকি বল কি হ'ল ইমান দেৰি কৰিলি যে চান্দিনীয়ে কিবা ক'লে নেকি চান্দিনীয়ে কিবা ক'লে মানে তাই অহাটো তই কেনেকৈ জানিলি তই আঁতৰৰ পৰাই মই ঘৰলৈ সোমাওঁতে দেখিছো কি ক'লে তাই তোৰ লগত বিজনেছ কৰিবলৈ মানা কৰিছে তই বোলে মোক কিবা বেয়া বিজনেছত ফচাবি ময়ো কৈ দিছো তাইক মই মৰো জীয়াও সেইটো মোৰ কথা তই সেইবোৰ চিন্তা কৰিব নালাগে আহা কিনো কবে আগতে তই মই বেলেগ বেলেগ আছিলো এতিয়া আমি এটাই না আৰে মই তোক মৰিবলৈ কিয় দিম আৰে চলে চিনেমাৰ জয় বিদ্যুতাই হৈ যাম আমি দুটা কাৰো লগত সম্বন্ধ বনোৱাৰ ইচ্ছা মোৰ আৰু নাই আচ্ছা তই আজি মোক অলপ পইচা দিবি কিয় ময়ূৰ বিভাগ চক্ৰৱৰ্তীয়ে মই নজনাকৈ ফুকনৰ হতুৱাই ধনিকাৰ হাতত পইচা দিছিল আৰু সেইখিনি পইচা ধনিকাই চান্দিনীৰ বাবাৰ বেমাৰত খৰচ কৰিছে তই মোক 10,000 টকা দিবি মই ফুকনৰ হাতত দি দিম এতিয়া বুজিছো ফুকনে মোক কিয় চিনাকি দিব মানা কৰিছিল দাল মে কুছ কালা হে কি হ'ল পইচা নাই যদি নালাগে বাৰু কিনো কথা কো 10,000 টকা হে আৰে কাইলৈ তোক মই 1 লাখ দি দিম না কি
গৈছিলা ঘৰলৈ গৈছিলা ঘৰলৈ কিয় কোনবা এটা নষ্ট হলে বদনামটো মোলৈকে নাহিব জানো সেইকাৰণে গৈছিলো তুমি কথাবোৰ এনেকৈ কিয় কোৱা চান্দিনী জানো দাদাৰ ওপৰত তোমাৰ খং উঠি আছে কিন্তু মোক কিয় কৈছা আৰু কাকো একো নেদেখুৱাও পেহী মোৰ গুৰুত্ব কাৰো ওচৰতে নাই দেউতাই মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকৈ মদ খাই ঘৰলৈ নাহে নহয় আৰু সি মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকুৱা জাতা মানুহৰ লগত বিজনেছো নকৰে জাতা মানুহৰ লগত বিজনেছ কৰিছে কি বিজনেছ কৰিছে নাজানো কিন্তু যাৰ লগত বিজনেছ কৰিছে সেইটো জাতা হোৱাটো খাটাং এটো জিন্দেগীত ভাল হ'ব নোৱাৰে কাৰ লগত কৰিছে কোন হ'ব আৰু বস্তিত পাৰ্টনাৰ পাইছে সি জনৰ লগত বিজনেছ কৰিছে পাগল অৰ্জুন